ইতিমধ্যে তেখেতে ঘোষণা কৰিলে যে আমি এইবাৰ 2025 বৰ্ষৰ যি বঁটা শ্ৰীযুতা প্ৰস্তুতি পৰাশৰক আমি দিবলৈ আমাৰ জুৰি বৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই মৰ্মে আমি তেখেতক বঁটা প্ৰদান কৰা হ'ব। আমাৰ বঁটাত আপোনালোকে জানে যে এযোৰ আহোমৰ যুদ্ধৰ সাজপাৰ, এখন হেন্দাং, এখন মানপত্ৰ, এটি স্মাৰক, নগদ 25,000 টকা আমি প্ৰদান কৰিম। চৰাইদেউ জিলাৰ সোণাৰী বানফেৰা খেলপথাৰত 3 দিনীয়া কাৰ্যসূচীৰে 27, 28 আৰু 29 মাৰ্চত বৃহস্পতি, শুকুৰ আৰু শনিবাৰে আমি আমাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰিম। আমাৰ বঁটা প্ৰদান কৰিব সন্মানীয় মুখ্য উপদেষ্টা মানচাৰ দিলীপ গগৈ ডাঙৰীয়া আৰু টাইপাৰ সন্মানীয় সভাপতি মানচাৰ দিগন্ত তামুলী ডাঙৰীয়াই। আমি সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু ইতিমধ্যে আমি অসমৰ যিগৰাকী স্বনামধন্য নাৰী তেখেতসকলক ইতিমধ্যে আমি 11টা বঁটা তেখেতসকলক প্ৰদান কৰিছিলোঁ। আমি 13 চনত শীতলতা ফুকন ডাঙৰীয়ানী বাইদেউক, 14 চনত বীৰবলা ৰাভা বাইদেউক, 15 চনত মান্নাং নিৰুপমা বৰগোহাঁই বাইদেউক, 16 চনত অনিমা গুহ বাইদেউ, 17ত সুখ বৰুৱা বাইদেউ, 18ত দীপালী বৰঠাকুৰ বাইদেউ, 19ত মৃদুলা বৰুৱা বাইদেউ, 21ত ৰতিপ্ৰভা গগৈ বাইদেউ, 22ত সুমিত্ৰা হাজৰিকা, 23ত ডক্টৰ ৰীতা চৌধুৰী আৰু 24ত ডক্টৰ অৰ্পণা কোঁৱৰক আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা তেখেতক বঁটা প্ৰদান কৰিছোঁ আৰু এইবাৰ আমি শ্ৰীযুতা প্ৰস্তুতি পৰাশৰক আমি বঁটা প্ৰদান কৰিম। আপোনালোকে সকলোৱে জানে যে প্ৰস্তুতি পৰাশৰ এগৰাকী দীৰ্ঘদিন ধৰি তেখেতে নাটক আৰু অভিনয়ৰ যোগেদি তেখেতে সমাজত তেখেতে প্ৰভাৱ বিস্তাৰ কৰি আহিছে আৰু তেখেতে এগৰাকী মহিলা পৰিচালক হিচাপে এখন থিয়েটাৰ তেখেতে পৰিচালনা কৰি আহিছে, প্ৰযোজনা কৰি আহিছে। গতিকে আমি তেখেতক আৰু তেখেতে আপোনালোকে জানি পাব যে বীৰাংগনা মূলা গাভৰু নামৰ এখন নাটকো তেখেতে ইতিমধ্যে তেখেতৰ আবাসন থিয়েটাৰৰ যোগেদি তেখেতে প্ৰচাৰ কৰিছিলে আৰু সেই প্ৰচাৰ কৰাৰ কাৰণে আৰু এগৰাকী নাৰীক আমি উপযুক্ত বঁটা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে সকলো শ্ৰেণীৰ ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ। আমি প্ৰিয়বৰ কোঁৱৰ ডাঙৰীয়া সভাপতিত্বত এখন উদযাপন সমিতি বৃহৎ কলবত আমি আয়োজন কৰিছোঁ।